ভাৰতীয় সেনা জিন্দাবাদ নো পলিটিসাইজেশন নো কমাৰ্চিয়েলাইজেশন নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মেলাকাৰে আপোনালোকক আদৰণি জনাইছোঁ যেতিয়া এই ধৰণৰ ঘটনা এটা ঘটে তাক কোনেও তাক বাণিজ্যিক স্বাৰ্থত আৰু কোনো ৰাজনৈতিক দলে তাক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাটো অত্যন্ত অনুচিত আৰু অত্যন্ত গৰ্হিত কাম কিন্তু আমি ইতিমধ্যে দেখা পাইছোঁ তেনেকুৱা প্ৰৱণতা দেখা পাইছোঁ যে বিহাৰত এজন প্ৰাৰ্থীয়ে তেওঁ সিন্দুৰ এই যিটো কোড নেম যিটো নামেৰে এই অপাৰেশ্যনটো কৰা হৈছে তাক তেওঁ নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিছে মই ভাবোঁ এইটো এটা অত্যন্ত গৰ্হিত কাম এই দুখন দেশৰ মাজত যেতিয়া এই ধৰণৰ উত্তেজনা চলিছে বা ভাৰতৰ সৈন্য বাহিনী কম্বাইন যিটো এফৰ্ট তেওঁলোকে কালি যিটো আক্ৰমণ কৰিছে ভাৰতবৰ্ষৰ সকলো দল মত নিৰ্বিশেষে সকলোৱে তাত সমৰ্থন দিছে এই সৈন্য বাহিনীৰ যিটো বা বায়ুসেনাৰ যিটো আক্ৰমণ যিটো তেওঁলোকৰ যিটো ইনিচিয়েটিভ তেওঁলোকে যে সিলেক্টিভলি যে পাকিস্তান অধ্যুষিত অঞ্চলত সন্ত্ৰাসবাদীৰ ঘাটিত যিটো আক্ৰমণ কৰিছে সেইটো দল মত নিৰ্বিশেষে সকলোৱে সেইটো সমৰ্থন কৰিছে কিয়নো তাৰ কাৰণটো আপোনালোকে গম পায় যে তাৰ কাৰণ হৈছে পেহেলগামত ভাৰতৰ 26 গৰাকী নিৰাপৰাধী লোকে প্ৰাণ আহুতি দিব লগা হৈছে সন্ত্ৰাসবাদী আক্ৰমণত গতিকে এইটো কোনো দলৰ কথা নহয় শাসনত যি দলেই নাথাকক কিয় আমাৰ সৈন্য বাহিনী বায়ুসেনা নৌসেনা সকলোৰে পিছত ভাৰতৰ জনসাধাৰণ থিয় হৈছে আৰু ভাৰতৰ প্ৰতিটো ৰাজনৈতিক দল তাৰ পিছত থিয় হৈছে গতিকে সেইকাৰণে এইটো তাৰ কিবা এইটোক লৈ এইটো কোনো ৰাজনৈতিক দলে ইয়াৰ নিৰ্বাচনী প্ৰচাৰৰ এটা বিষয় কৰি ল'ব নালাগে কোনেও এই সিন্দুৰ বুলি যিটো তেওঁলোকে আক্ৰমণ যিটো কৰিছে বা যিটো অভিযান চলাইছে সিন্দুৰ নামেৰে সেইটো কোনেও নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে ব্যৱহাৰ কৰিব নালাগে এইটো 1 নম্বৰ 2 নম্বৰ কথা আমি শুনিবলৈ পাইছোঁ দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত কিমান সঁচা নাজানো কিন্তু কথাটো ওলাইছে যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে এই সিন্দুৰটোক এই যিটো অভিযান এইটোক তেওঁলোকে ট্ৰেডমাৰ্ক হিচাপে তেওঁলোকৰ ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ ওলাইছে এইটো এটা অত্যন্ত গৰ্হিত কাম 3টা কথা মই কৈছোঁ যে চব আমাৰ দেশখনত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইটোক লৈ এই অভিযানটোক লৈ আৰু কোনোবাই তাৰ বাণিজ্যিক লাভালাভৰ কাৰণে তাৰ বাণিজ্যিকীকৰণ কৰিব সেইটো কেতিয়াও সমৰ্থনযোগ্য নহয় আৰু সেইটো গৰিহণাযোগ্য আৰু সেইটো তাৰ কাৰণে কোনেও তেওঁলোকক এইটো ল'বলৈ তেওঁলোকক এই অনুমতি দিব নালাগে মই ভাবোঁ কৰ্তৃপক্ষই কেতিয়াও তেওঁলোকক এইটো কাৰণ এইটো সামৰিক বাহিনীৰ এটা অভিযান আৰু এই সামৰিক বাহিনীৰ অভিযানে সন্ত্ৰাসবাদীসকলৰ পুতক তুলি সন্ত্ৰাসবাদী আক্ৰমণৰ পুতক ল'বলৈ এই অভিযান চলাইছিল আৰু তাক এটা ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰাটো অত্যন্ত গৰ্হিত কাম গতিকে মই 3টা কথা ক'ব বিচাৰিছোঁ মই আকৌ পুনৰুক্তি কৰিছোঁ পুনৰাই এই কথাকেইটাত ক'ব বিচাৰিছোঁ 3টা কথা অত্যন্ত গুৰুত্বপূৰ্ণ যে দুখন ওচৰ চুবুৰীয়া দেশৰ মাজত যেতিয়া সামৰিক উত্তেজনা চলি থাকে তেতিয়া সকলোৱে অতি সংযমেৰে কথা কোৱা উচিত 1 2 কোনো ৰাজনৈতিক দলে এই যিটো সিন্দুৰ অভিযান তেওঁলোকে তাক ৰাজনৈতিকভাৱে তেওঁলোকে তাক ব্যৱহাৰ কৰা অনুচিত আৰু 3 নম্বৰ
ইয়াৰ বাণিজ্যিকীকৰণ কোনো পদ্ধতি কেতিয়াও কোনো পৰিস্থিতি হ'ব নালাগে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে আপোনালোক সকলোৱে গম পাইছে যে কালি ভাৰতৰ সৈন্য বাহিনীয়ে বসা 9টা সন্ত্ৰাসবাদী ঘাটিত পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছে সৈন্য বাহিনী মানে এয়াৰ ফোৰ্ছে আৰু পাকিস্তানেও তাৰ প্ৰত্যুত্তৰ দিছে আৰু আমাৰ দেশৰ সাধাৰণ নাগৰিক তাৰ বলি হৈছে এতিয়া প্ৰশ্নটো হৈছে যে এতিয়ালৈকে ভাৰত পাকিস্তানৰ মাজত যুদ্ধ লগা নাই আৰু আমি ভাৰত পাকিস্তানৰ মাজত যুদ্ধ হোৱাটো নিবিচাৰোঁ কিয়নো যুদ্ধৰ কাৰণে ওকলতি কৰাটো সহজ যুদ্ধ এখন হ'ব লাগে বুলি উত্তেজনা বিয়পাই দিয়াটো সহজ কিন্তু যুদ্ধ এখন হ'লে দুইখন দেশৰে সমানে ক্ষতি হ'ব আৰু দুইখন দেশৰ নাগৰিক সকল মূলতঃ তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব গতিকে যুদ্ধ সদায় যুদ্ধ আমি পৰিহাৰ কৰি থকা উচিত বা যুদ্ধৰ পৰা আমি আঁতৰি থকাটো উচিত কিন্তু যদি সময় বা নিজৰ যেতিয়া দেশৰ যেতিয়া সুৰক্ষাৰ প্ৰশ্ন আহে গতিকে আত্মসুৰক্ষাৰ স্বাৰ্থত হয়তো কেতিয়াবা যুদ্ধ কৰিব লগা হ'ব পাৰে কিন্তু যুদ্ধৰ সময়ত কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ কথা আমি মন কৰা উচিত আটাইতকৈ জৰুৰী কথাটো হৈছে যে যুদ্ধৰ এতিয়া ভাৰত পাকিস্তানৰ মাজত মই আগতে কৈছোঁ যে কোনো যুদ্ধ লগা নাই কিন্তু ভাৰত পাকিস্তানৰ মাজত 22 এপ্ৰিলৰ দিনা পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এক ধৰণৰ উত্তেজনা দুইখন দেশৰ মাজত এক ধৰণৰ উত্তেজনা চলি আছে আৰু পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পুতক ল'বলৈ ভাৰতে কালি আগৰাতি পাকিস্তানৰ থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰাৰ কথা সকলোৱে গম পাইছে এতিয়া প্ৰশ্নটো হৈছে যে দুখন দেশৰ মাজত যেতিয়া উত্তেজনা চলি আছে আৰু উত্তেজনাৰ যিটো কেন্দ্ৰবিন্দু সেইটো হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ গতিকে তাৰ এটা বিচাৰ হ'ব লাগে আৰু ভাৰতবৰ্ষ তাৰ কাৰণে নীৰৱ হৈ থাকিব নোৱাৰে কিন্তু এই যিটো উত্তেজনা সেই উত্তেজনাটো গৈ যাতে যুদ্ধলৈ নাযায়গে তাৰ সেই সম্পৰ্কে আমি সকলো সতৰ্ক হৈ থাকিব লাগে সকলো সতৰ্ক হ'ব লাগে যে এই উত্তেজনাটো যাতে যুদ্ধৰ পৰ্যায় নাপায়গে আৰু ভাৰতৰ সুৰক্ষা বাহিনীয়ে তাত তেওঁলোকে কালি যিটো বিবৃতি দিছিল তাত সেই কথাটোৱে কৈছিল যে সৈন্য বাহিনী অতি সতৰ্ক যে এইটো যাতে যুদ্ধৰ পৰ্যায়লৈ কেতিয়াও নাযায় এইটো যাতে আৰু বেয়া পৰিস্থিতিৰ ফালে নাযায় কিন্তু আমি লক্ষ্য কৰিছোঁ যে এইটোক লৈ এছাম লোকে এই যে ভাৰত আৰু পাকিস্তানৰ মাজত এটা উত্তেজনাপূৰ্ণ পৰিস্থিতি চলি আছে এইটোক লৈ এছাম লোকে এটা উত্তেজনা বিয়পোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰিছে সেইটো কিন্তু অনুচিত যেতিয়া এই ধৰণৰ দুখন দেশৰ মাজত এই ধৰণৰ এটা উত্তেজনা চলে সামৰিক উত্তেজনা যেতিয়া চলে তেতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি মই ভাবোঁ যেতিয়া দুখন দেশৰ মাজত এই ধৰণৰ সামৰিক উত্তেজনা চলে তেতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে দেশৰ নাগৰিক ভাৰতবৰ্ষৰ নাগৰিক আৰু পাকিস্তানৰ নাগৰিক তেওঁলোকে যথেষ্ট সংযমেৰে কথা কোৱা উচিত আৰু যিসকল সৈন্য বাহিনীয়ে হওক বায়ুসেনাই হওক নৌসেনাই হওক বা তেওঁলোকক নিয়ন্ত্ৰণ কৰা যি ৰাজনৈতিক নেতৃত্ব হওক সকলোৱে অত্যন্ত সংযম আৰু নিয়ন্ত্ৰণেৰে কথা কোৱা উচিত ধন্যবাদ